বৰোদাৰ ফালৰ পৰা নতুনকৈ ওলাইছে 146টা পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব ইয়াৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, পদকেইটা ওলাইছে বেংক অফ বৰোদা ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা আৰু আপোনালোকৰ পদকেইটা ওলাইছে ভেৰিয়াছ প্ৰফেচনেল পোষ্ট আৰু ইয়াৰ আপোনালোকৰ টোটেল ভেকেঞ্চি আহিছে 146টা আৰু ইলিজিবিলিটি মেল এণ্ড ফিমেল পুৰুষ আৰু মহিলা সকলোৱে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু অফিচিয়েল ৱেবছাইটটো হ'ল bankoffbaroda.in। এইটো ৱেবছাইটত গৈ আপোনালোকে বেংক অফ বৰোদাৰ ফালৰ পৰা ওলোৱা 146টা পদৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব আৰু অনলাইন এপ্লাই 26 মাৰ্চ অৰ্থাৎ আজিৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হ'ব আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 15 এপ্ৰিল 2025। তো 26 মাৰ্চ 2025ৰ পৰা আপোনালোকে 15 এপ্ৰিল 2025লৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ ইয়াত ধৰি দিছে। জেনেৰেল EWS আৰু OBC সকলে দিব লাগিব 600 টকা আৰু যোনসকল SC ST বা PWD বা ওমেন হয় তেওঁলোকে দিব লাগিব 100 টকা আৰু ইয়াৰে আপোনালোকৰ প্ৰথম যোনটো ডেপুটি ডিফেন্স বেংকিং এডভাইজৰ কাৰণে ওলাইছে এটা পদ, এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে। প্ৰাইভেট বেংকাৰৰ কাৰণে ওলাইছে 3টা পদ, এইটোৰ কাৰণেও আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে। গ্ৰুপ হেডৰ কাৰণে ওলাইছে 4টা পদ, এইটোৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে। টিঅ'টি হেডৰ কাৰণে ওলাইছে 17টা, এইকেইটাৰ কাৰণেও আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে। বাকী আপোনালোকৰ ছিনিয়ৰ ৰিলেশ্যনশ্বিপ মেনেজাৰৰ কাৰণে 101টা পদ ওলাইছে আৰু এইকেইটাৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে আৰু গোটেইকেইটা পদৰ কাৰণে আপোনালোকে যদি আবেদন কৰিব বিচাৰে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লেহে আবেদন কৰিব পাৰিব আৰু বয়সৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰথম যোনটো ডেপুটি ডিফেন্স বেংকিং এডভাইজাৰ আছে তাৰ কাৰণে 57 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু বাকীকেইটা পদৰ কাৰণে আপোনালোকৰ ধৰি দিয়া আছে আপোনালোকে 45 ইয়াৰ্ছলৈকে আপোনালোকে হ'লেও আবেদন কৰিব পাৰিব আৰু অফিচিয়েল ৱেবছাইটটো হৈছে bankofindia.in। এইটো আপোনালোকে যদি আবেদন কৰিব বিচাৰে এই পদকেইটাৰ কাৰণে তো bankoffbaroda.in গৈ আপোনালোকে এই যি 146টা ভেৰিয়াছ প্ৰফেচনেল ৰোলৰ কাৰণে পদ আহিছে এইকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব।